আপোনালোকে মোক আশীৰ্বাদ কৰিব ভবাই নাছিলো হঠাতে যে এনেকুৱা এটা মোৰ লগত ঘটনা হ'ব গতিকে আপোনালোকৰ আশীৰ্বাদটো মোৰ কাৰণে বহুতেই প্ৰয়োজন গতিকে গুড মৰ্নিং বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলোৰে ভাল আৰু ময়ো ভালে আছো আৰু এতিয়া সুন্দৰকে সাজি কাছি ওলাইছো ৰাতিপুৱা আমাৰ ভাগৱত পাঠ যেহেতুকে চলি আছে তালৈকে যাবলৈ ওলাইছো তাত এতিয়া আকৌ বন্তি দি থৈ আহো আহি পেলাই ঘৰত বহুত কাম চলি আছে বাৰু তথাপিতো এনেকে এৰি থৈ যাবলৈ ওলাইছো এনেকে যাবই লাগিব কাৰণ গাঁৱতে হৈছে যেতিয়া ন এতিয়া স্কুটিখনকে লৈ যাওঁ বুলি ভাবিছো কাৰণ খুজকাঢ়ি গ'লে অকণমান দেৰি হৈ যাবগে সেইকাৰণে স্কুটিখনকে লৈ যাওঁ সেইকাৰণে স্কুটিখনকে লৈ যাওঁ আৰু আপোনালোকে মোক কৈছে ভাগৱত পাঠ হৈ থাকোঁতে ঘৰত ৰং কিয় কৰাইছে মানে ৰং আনি থোৱা দিন হ'ল আৰু মানে এটা কথাৰ কাৰণে এতিয়া এনেকে লগাব লগা হ'ল ভাগৱত প্ৰত্যেক বছৰে আমাৰ বিহুৰ আগতে হয় আপোনালোকে গমেই পাইছে বা বিহুৰ আগতে যেতিয়া ভাগৱত আৰু বিহুৰ আগত আমাৰ কাম বনবিলাক কৰিলে বেছি ভাল লাগে সেইকাৰণে মানে এইকণ সময়তে ৰঙো অনা হওক আৰু ভাগৱতো আৰম্ভ হোৱা হওক এতিয়া আকৌ ভাগৱত শেষ কৰি পেলাই ৰং কৰালে বহুত দেৰি হৈ যাব কাৰণ কাপোৰ কানিও ধুবলগীয়া বহুত আছে এইবিলাক বহুত ৰং চং কৰিবলগীয়া আছে সেই বাহিৰৰ ছাইডটো সেইকাৰণে ভাবিছোঁ ভাগৱতো চলি থাকক কৰা ভাইটিজন আমাৰ গাঁৱৰে হয় ধুনীয়াকৈ তেওঁ কৰি থাকে একো প্ৰব্লেম নাই তেতিয়াও মই ভাগৱতলৈ যাব পাৰোঁ ৰং কৰি থাকিলেও যাব পাৰোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু কাপোৰ অলপো মানে একদম মেচিনত দি থৈ আহিছোঁ আহি পেলাই আকৌ সেইখিনিও ঠিক ঠাক কৰিবহি লাগিব ধুবহি লাগিব আহি পেলাই আকৌ সেইখিনিও মেলিবহি লাগিব গতিকে এতিয়া বেছি দেৰি কৰি নাথাকোঁ ব'লক একদম আপোনালোকক নামঘৰত লগ পাই আছোঁ পিছফালে ইয়াত দেখিছে আপোনালোকে ভাগৱত পঢ়ি আছে এইফালে চাওক ভাগৱত আৰু এইফালে ভাগৱত পঢ়ি আছে আৰু মই এতিয়া আহিলোঁ ধুনীয়াকৈ চাকি বন্তি জ্বলাই পেলাই মই খুৰীহঁতে চাহ খাবলৈ মাতিলে এইফালে গেছ এয়া জ্বলাই থৈছে পূৰা চাহ খাইছোঁ আৰু এইফালে চাওক আমাৰ সেইখন চব্জি কাটি আছে মানে দুপৰীয়া গৰম প্ৰসাদ হ'ব যে সেইফালে কিন্তু নামঘৰত বৰ্তমান মানুহ এয়া আহিছে আৰু এতিয়া দেই এতিয়া এয়া আহি আছে এজন দুজনকৈ আহিছে কিন্তু মানে এই তাত চলি আছে চাওক এই তাত মেধি বাপসকলে এইফালে আমাক খোৱা জেগা পাতিছে আৰু এতিয়া ইয়াতে চাহ আকৌ লগ পাই আছোঁ আপোনালোকক এতিয়া আহি পেলাই একদম ঘৰ পাই গ'লোহি তাত ধুনীয়াকৈ দৈ খালোঁ সেইখিনি ভিডিঅ' নবনালোঁ একদম ইমান ধুনীয়া চিতা জখলা দৈ আৰু এতিয়া ভাবিছোঁ সুন্দৰকৈ কাপোৰ চেঞ্জ কৰি আকৌ ঘৰৰ কামত লাগি যাওঁ আৰু মায়ামোহৰ সংসাৰত এতিয়া সোমাই যাওঁ এইফালে আমাৰ ভাইটিয়ে ৰং মিলাই আছে আৰু এয়া চাওক আহোঁতে একদম ভীমকল এআশী কিনি আনিছোঁ 20 টকা লৈছে এআশীত আমাৰ গাঁৱৰে যোনখন দোকানৰ পৰা মানে মই তেল ধূপ লৈছোঁ তাৰ পৰা এয়া বোলে বৌ এয়া ঘৰৰ ভীমকল হয় সেইকাৰণে লৈ আহিছোঁ কাৰণ কাকু মাইনাই ভীমকলৰ জুচ খাই বহুত ভাল পায় এতিয়া ধুনীয়াকৈ ইয়াত থওঁ তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ একদম ঘৰুৱা দেশত লগ পাম আৰু এতিয়া আপোনালোকক দেই নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত সময়ৰ বিৰতিৰ পাছত এতিয়া আহিছোঁ আপোনালোকৰ ওচৰলৈ মানে এনেকৈ ভিডিঅ'টো দিয়াৰ কাৰণে আপোনালোকে বেয়া মানে ভুল নুবুজিব মোৰ আবেলি মানে 5:30মান বজাত এটা পটককৈ ঘটনা ঘটি গ'ল আৰু সেই ঘটনাটোৰ কাৰণে একদম মানে এতিয়া বিচনাতে পৰি থাকিব লগা হৈছে ওচৰতে বেজী ল'লোগৈ বাৰু বিষৰ বেজী লৈ আহিছোঁ আমাৰ বেবেজীয়া ফাৰ্মাচীত তাতে বিষৰ বেজী লৈ আহিছোঁ মই আপোনালোকক কওঁ যে আপোনালোকে সাৱধানে খোজকাঢ়িব এই বয়সত যদি হাত ভৰি ভাগিব লগা হয় নহয় কাৰণ এইটো বয়সত আমাৰ এতিয়া হাড়িও পটককৈ জোৰা নালাগে হয়নে মোৰ মানে কি হ'ল বন্ধাকবি ভাজিছিলোঁ আৰু সেই বন্ধাকবি ভাজোঁতে মানে কি হ'ল ইটো সিটো কাপোৰ মেলিবলৈ গ'লোঁ বাহিৰত আৰু আজিকালি কথাবিলাক একেবাৰে পাহৰি থাকোঁ দেই তাৰপিছতে তেনেকুৱাতে মানে বাহিৰলৈকে পুৰা মই গোন্ধ পাইছোঁ আৰু কি হৈছে আমাৰ যিহেতুকে ঘৰৰ কাম চলি আছে যে তেতিয়া মানে ঘোঁৰাত উঠি পেলাই ভাইটিয়ে ৰং কৰি আছিলে আমাৰ যোনজনে ৰং কৰিছে ভাইটিজনে ৰং কৰি আছিলে তাৰপাছতে মই একে উধাটো খাই বাহিৰৰ পৰা দৌৰি আহিছোঁ কাৰণ মোৰ এনেকুৱা বহুতবাৰ হৈছে গেছত বস্তু থৈ পাহৰি থাকোঁ গোটেই ঘৰ ধোৱা হৈ যায় তেনেকুৱা হয় তাৰপিছতে হঠাতে মই বাহিৰৰ পৰা দৌৰি আহিলোঁ আহি একদম মানে ঘোঁৰাটোৰ এনেকুৱাকৈ ঘোঁৰাটোত খুন্দা খাইছোঁ নহয় মানে মই আপোনালোকক বুজাব নোৱাৰোঁ একে এনেকুৱাকৈ গোটা হৈ গ'ল আঁঠুটোতে এতিয়া আপোনালোকক কেনেকৈ দেখাম আঁঠুটোত গোটা হৈ গ'ল তাৰপিছতে লগে গ'লোগৈ আমাৰ বেবেজীয়া ফাৰ্মাচীত বেজী ল'লোঁ বিষৰ বেজী তাৰপিছতে ফ্ৰিজত বৰফ আছিলে বৰফ সানি দিছোঁ বিষটো তথাপিতো একদম মাথালৈকে মানে একদম কেনেকুৱা যেতিয়া পৰিছোঁ পৰা মানে 15-20 মিনিটমান পাছত মানে 15-20 মিনিটমানলৈ মানে এনেকুৱাই বিষ তাৰপিছত বিষৰ বোলো নাই বিষৰ বেজী ল'বই লাগিব বৰ্তমান বাৰু অকণমান এতিয়া বিষটো কম পাইছোঁ আৰু আপোনালোককো কৈছোঁ একে উধাটো খাই কাম নকৰিব মোৰ বহুত দিন এনেকুৱা ঘটনা হোৱাই নাই আজি মানে ভাবিছোঁ কেৰাহী জ্বলি গ'ল আৰু ভাজি গোন্ধ পালোঁ সেই মানে বাহিৰত গোন্ধ পালোঁ দৌৰি আহোঁতে মোৰ তেনেকুৱা এটা হ'ল সেইকাৰণে মানে একদম এনেকুৱা গাটো জ্বৰে বিষে উঠিছে আৰু এতিয়া মই
মিষ্টাৰ অফিচৰ পৰা অহাৰ পিছত মগু দালি বইল কৰি তাতে আলু দিছে, তেনেকৈ নেমু চেপি খাম। আৰু এওঁলোকক নামঘৰলৈ পঠিয়াই দিছোঁ। ডিকুৰ লগত নামঘৰলৈ গৈছে, আহিব হৈছে আৰু 11:30 12টামান বজাত পাবহি। মানে আমাৰ তাতে যেতিয়া এওঁলোকে খাই কৰি আহিব, সেইকাৰণে মানে মোলৈ তেনেকৈ এমুঠি বহাই থৈ গৈছে। মই খোজকঢ়া নাই, মানে তেনেকৈ খোজকাঢ়িব পাৰোঁ, কিন্তু মানে অকণমান ৰেষ্টত থাকিলে ৰাতিপুৱা বেছিকৈ ভাল পাম বুলি এনেকুৱা কৰিছোঁ। কাৰণ কাইলৈ আকৌ ৰাতিপুৱা আমাৰ ভাগৱত ফুৰাব, তালৈকো অকণমান যাম বুলি ভাবিছিলোঁ। এতিয়া এইটো ঘটনা হ'ল। তথাপিতো স্প্ৰে মাৰি আছোঁ। আইঅ মা কৃষ্ণ, দাঙিব নোৱাৰোঁ ভৰিখন, উঠি দিছোঁ, ৰ'ব দেই কৃষ্ণ। এতিয়া আজি একদম বিশেষ একো মই ভিডিঅ' বনাব নোৱাৰিলোঁ আপোনালোকৰ কাৰণে, ক'তোৱে ওলাই নগ'লোঁ। একদম মাতটো আপোনালোকে ধৰিব পাৰিছে কেনেকুৱা ভাগৰুৱা মানে অনুভৱ হৈছে, সেইকাৰণে এতিয়া ক'তো নগ'লোঁ আৰু এতিয়া মই আপোনালোকক কৈছোঁ, এটা কথা কৈ থওঁ আপোনালোকক। মই আমাৰ পাখি মাইনা যিহেতুকে 14 এপ্ৰিলত জন্মদিন, পাখি মাইনাক এবাৰ মই বাৰ্থডেত মানে এটা ছাৰপ্ৰাইজ দিম, কিন্তু গমেই নাপায়, কিন্তু মই মনতে ভাবি থৈছোঁ। আৰু এবাৰ পাখি মাইনাৰ মানে বাৰ্থডেটো অকণমান বেলেগ জেগাত হ'ব, সেইকাৰণে আপোনালোকক কথাটো কৈ থৈছোঁ। কাৰণ আগলৈ পিছলৈ মোৰ এজনীয়ে ছোৱালী বুলি কৈছোঁ আপোনালোকক, আগলৈ পিছলৈ মোৰ এতিয়া ছোৱালীও বোৱাৰীও দুইটাই তাই, গতিকে তাই মানে সেইটো বস্তু বহুতেই প্ৰয়োজন, যিটো বস্তু মই দিম বুলি ভাবিছোঁ। গতিকে সেইটো দিম, আৰু আনিবলৈ গ'লে আপোনালোকক সুন্দৰকৈ ভিডিঅ' বনাম, তাই আপোনালোকক দেখাম কি বস্তু লওঁ। আৰু আশা কৰিছোঁ আপোনালোকেও তেনেকুৱা বস্তু ল'লে মানে একদম বহুত ভাল। আপোনালোকৰ সেইটো আপুৰুগীয়া সম্পত্তি বুলি কয়, আপুৰুগীয়া বস্তু বুলি কয়। কাৰণ বস্তুবিলাক যিমানেই পুৰণা হয় সিমানেই মানে কি হয়, ভেলুটো বেছি বাঢ়ে। আগৰ দিনৰ বস্তু এতিয়া আমি বিচাৰি ফুৰোঁ, ঠিক তেনেকৈ এতিয়া যদি আপুনি বস্তুটো লৈ লয়, তেতিয়া আপোনাৰ নাতি পুতি দিনলৈ সেই বস্তুটো বহুত আপুৰুগীয়া হৈ থাকে। সেইকাৰণে কৈছোঁ মই ল'ম বুলি ভাবিছোঁ, আৰু ল'লে আপোনালোকক সুন্দৰকৈ দেখাম। মই কিবা এটা বস্তু ল'লে আমাৰ কাকু মাইনাৰ কাৰণে ল'লেও ভাল লাগে। প্ৰত্যেকটো বস্তু যেতিয়া কিনিবলৈ যাওঁ সিহঁতক ফোন কৰোঁ যে দেহা এইটো ভাল লাগিছে নে, এইটো ভাল লাগিছে নে, এইটো ল'ম নে, তেনেকৈ তেহেঁতক ফোন কৰোঁ, তেতিয়া মোৰ মনটো ভাল লাগে। অকণমানে কিবা এটাই হওক লাগিলে। এবাৰ যিহেতুকে বিহু আহিছে, আকৌ বিহু, আকৌ এফালে জন্মদিনো, গতিকে এবাৰ একে ডাবুল খৰচ আৰু। গতিকে মাইনাক বিহুত কি দিওঁ, কাকুক বিহুত কি দিওঁ, গোটেইখিনি দেখাম। আৰু আপোনাৰ নিজৰ বোৱাৰীজনী সদায় নিজৰ ছোৱালী হিচাপে মৰম কৰিব, আৰু ছোৱালীগৰাকীও নিজৰ শাহুগৰাকীক নিজৰ মাতৃৰ দৰে মৰম কৰিব। চাব সেইখন ঘৰত কেতিয়াও হাই কাজিয়া কেতিয়াও নহয়। কাৰণ আপুনি নিজৰ বোৱাৰীজনীক যেতিয়া আপুনি ভালকৈ ৰাখিব, তেতিয়া আপোনাৰ পুত্ৰজনেও আপোনাক বহুত মৰম চেনেহ কৰিব। সেইখিনিকে আপোনালোকক ক'লোঁ। গতিকে কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে, আৰু এইখিনিতে আপোনালোকে আশীৰ্বাদ কৰিব আৰু দেই, মোৰ ভৰিটো সোনকালে যাতে ভাল হয়। গতিকে সকলোকে আকৌ বহুত ধন্যবাদ জনাই আজিৰ কাৰণে আপোনালোকৰ পৰা বিদায় লৈছোঁ। কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, শুভৰাত্ৰি।